গঠনটো এইটো আৰু এইটো যদি হাইড্ৰোজেন হয়, এই দুটা হাইড্ৰোজেন পৰমাণু এডাল সহযোগী বান্ধনীৰ দ্বাৰা এনেকে লগ লাগিছে। কি বান্ধনী গঠন কৰিছে? সহযোগী বান্ধনী। এক বান্ধনী নে দ্বি বান্ধনী নে ত্ৰিবান্ধনী? এক বান্ধনী, হয়নে? ঠিক তেনেকে পানীৰ অণুৰ গঠনৰ কথা আলোচনা কৰা হৈছিল। এইটো যদি অক্সিজেন হয় তেতিয়াহ'লে এইটো কি? অক্সিজেনৰ কেইটা বান্ধনী পূৰণ কৰিব লাগে? কাৰ দ্বাৰা পূৰণ হৈছে? অৰ্থাৎ পানীৰ অণুটোতেও অক্সিজেনৰ দুডাল বান্ধনী হাইড্ৰোজেনৰ দ্বাৰা পূৰণ হৈছে, অৰ্থাৎ অক্সিজেনৰ লগত দুডাল এক বান্ধনী গঠন হৈছে, হয়নে? দুডাল এক বান্ধনী গঠন হৈ এটা পানীৰ অণু গঠন হৈছে। ঠিক তেনেকে তোমালোকে ক'ব পাৰিবানে এইটো কি? এইটো কি? এইকেইটা যদি হাইড্ৰোজেন হয়, এইটো যদি কাৰ্বন হয়, এইটো কি? এইটো কি হৈছে? মিথেন, হয়নে? মিথেন হয়নে নাই? CH4 কাৰ্বনৰ লগত চাৰিটা হাইড্ৰোজেনে চাৰিটা সহযোগী বান্ধনী গঠন কৰিছে নে নাই? কৰিছে নে নাই? মিথেন। কাৰ্বনে আকৌ কি কৰিব পাৰে? কাৰ্বনৰ লগতেও সহযোগী বান্ধনী গঠন কৰিব পাৰে, কৰি একাধিক কাৰ্বনযুক্ত যৌগ গঠন কৰিব পাৰে। যেনেকুৱা এইটো তিনিটা কাৰ্বন লগ লাগিছে, হয়নে? এইটো তিনিটা কাৰ্বন লগ লাগিছে নে নাই? আৰু প্ৰত্যেকটো কাৰ্বনতে চাৰিডাল বান্ধনী পূৰণ হৈছে নে? চাৰিডাল বান্ধনী পূৰণ হৈছে? হৈছে। তেতিয়াহ'লে এই যৌগটোৰ নাম কি হ'ব? এই নাম হ'ব প্ৰপেন, হয়নে? এনেকে আমি একাধিক কাৰ্বন আৰু সংযোগ কৰি গৈ থাকিব পাৰি, গঠন কৰিব পাৰে। কাৰ্বনে কাৰ্বনৰ লগত এনেকুৱা একাধিক বান্ধনী গঠন কৰি দীঘল শৃংখল গঠন কৰিব পাৰে। কাৰ্বনৰ এই ধৰ্মটো কি কোৱা হয়? কেটিনেশ্যন। কাৰ্বনৰ এই ধৰ্মটো কোৱা হয় কেটিনেশ্যন। অৰ্থাৎ এই যৌগটোতেও কেটিনেশ্যন ধৰ্মৰ প্ৰয়োগ হৈছে, য'ত তিনিটা কাৰ্বন লগ লাগি প্ৰপেন গঠন কৰিছে। প্ৰত্যেকটো কাৰ্বনতে চোৱা চাৰিডাল বান্ধনী পূৰণ হৈছে। এনেকুৱাকৈ সহযোগী বান্ধনী গঠন কৰে।